আজিৰ পৰা দেশত বলবদ্ধ হোৱা ফৌজদাৰী আইন সম্পৰ্কত তাৰাবাৰী থানাত সজাগতা সভা। ইতিহাস হ'ল IPC, CRPC, I-1। আজিৰ পৰা ইতিহাস হ'ল IPC, CRPC আৰু I-1। আজিৰ পৰা সমগ্ৰ দেশত বলবদ্ধ হোৱা ফৌজদাৰী আইন সম্পৰ্কত বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু তাৰাবাৰী আৰক্ষী থানাৰ সহযোগত সোমবাৰে তাৰাবাৰী থানাত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনত সভাপতিত্ব কৰে তাৰাবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি দিলীপ বৰ্মাই। অসম সংগীতেৰে আৰম্ভ হৈ সজাগতামূলক সভাখন নতুনকৈ বলবদ্ধ হোৱা ফৌজদাৰী আইন ৩খন হৈছে ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNS, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSS আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম চমুকৈ BSA। ১ জুলাইৰ পৰা সমগ্ৰ দেশত বলবদ্ধ হোৱা ৩খন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ'ব, কিদৰে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে আইনকেইখন কাৰ্যকৰী হ'ব সেই বিষয়ে সমল ব্যক্তি হিচাপে উপস্থিত থকা বৰপেটা আদালতৰ চৰকাৰী অধিবক্তা খিতাপ ভূষণ দাসে অৱগত কৰে। এই আইন ৩খনৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া, অভিযোগৰ ধাৰা, তথ্য প্ৰমাণ সংগ্ৰহৰ প্ৰক্ৰিয়া সলনি হ'ব বুলি সজাগতামূলক সভাখনত উল্লেখ কৰে সমল ব্যক্তি খিতাপ ভূষণ দাসে। বিভিন্ন অপৰাধ সম্পৰ্কতো নতুন আইনে কি ধৰণে ব্যৱস্থা ল'ব তাৰ ওপৰতো বিশদ ব্যাখ্যা আগবঢ়াই দাসে। নাৰীজনিত অপৰাধ, গণপ্ৰহাৰ, শিশুৰ ওপৰত অপৰাধৰ বিৰুদ্ধে আইন কঠোৰ আৰু শক্তিশালী হোৱা বুলিও মন্তব্য কৰে দাসে। সৰু সৰু অপৰাধ সংঘটিত কৰা অপৰাধীসকলক নতুন আইনে সমাজৰ জৰিয়তে শাস্তি প্ৰদান কৰিব বুলিও মন্তব্য কৰে খিতাপ ভূষণ দাসে। যুগান্তকাৰী ন্যায় ব্যৱস্থাৰ মাজত আজিৰ পৰা ভাৰতীয় নাগৰিকে সোমাই পৰিব বুলিও উল্লেখ কৰে দাসে। সভাখনত মধ্য কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ নজৰুল ইছলাম, বহৰী সত্ৰ পৰিচালনা সমিতিৰ উপসভাপতি সোমনাথ তালুকদাৰেও ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পেলোৱা হয়। সজাগতামূলক সভাখনত কেইবাটাও বিশিষ্ট লোক উপস্থিত থাকে। আজি একচুৱেলি ভাৰতবৰ্ষৰ ইতিহাসত ডাঙৰ পৃষ্ঠাৰ এটা সংযোজন হৈছে। ব্ৰিটিছ আমোলৰ যি ঔপনিৱেশিক শাসক আছিল তেওঁলোকৰ চিন্তাধাৰাৰে পুষ্ট আইনকেইখন আজি বিলুপ্ত হ'ল। CRPC, IPC আৰু এভিডেন্স এক্ট। আজিৰ পৰা ভাৰতবাসী নিজে সৃষ্টি কৰা, ভাৰতবাসীৰ বাবে ভাৰতীয় সোৱাদ আৰু ঘ্ৰাণ থকা ৩খন নতুন আইনৰ ব্যৱস্থা হৈছে অপৰাধিক আইন। আৰু ইয়াৰ দ্বাৰা ভাৰতৰ নাগৰিকক ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে তেওঁলোকৰ লগত থকা সমূহ টীমক আমি ভাৰতবাসীয়ে আজি ধন্যবাদ দিব লাগিব। শিশু, নাৰী কেন্দ্ৰিক বা এনেকুৱা কিছুমান অপৰাধত কঠোৰ হৈছে। হয়, যিকোনো ধৰণৰ শিশুৰ কৰা অপৰাধ, মহিলা, নাৰীৰ প্ৰতি থকা অপৰাধৰ ক্ষেত্ৰত অতি শক্তিশালী আৰু ক্ষীপ্ৰ গতিৰে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু কেৱল ইয়াতে শাস্তি দিয়াৰ ব্যৱস্থাই নহয়, যিখিনি অপৰাধী সেই অপৰাধীখিনিক কেনেকৈ ৰিফৰ্ম কৰিব পাৰি তাৰো ব্যৱস্থা ইয়াত কৰা হৈছে। হয়, মব লিঞ্চিঙৰ ওপৰত ব্যৱস্থা কৰা হৈছে, অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত ব্যৱস্থা কৰা হৈছে। আগতে অৰ্গেনাইজ ক্ৰাইম আৰু মব লিঞ্চিঙৰ ওপৰত কোনো আইন নাছিল, টেৰৰিজিমৰ ওপৰত কোনো ধৰণৰ সংজ্ঞা নাছিল আৰু তাৰ ওপৰত কোনো ধৰণৰ আইন নাছিল। এতিয়া টেৰৰিজিম এক্ট আহিছে আৰু মব লিঞ্চিং, স্নেটচিং এইবোৰৰ ওপৰত নতুন আইন হৈছে, কঠোৰ আইন হৈছে। যিটো পিটি অফেন্স আছিল, পিটি অফেন্সৰ ক্ষেত্ৰত আইনৰ আগতে যেনেকে শাস্তি দিয়াৰ ব্যৱস্থাটো সেইটো এতিয়া ৰিফৰ্মেটিভ হৈছে। এতিয়া কমিউনিটি ছাৰ্ভিচৰ ব্যৱস্থা কৰা হ'ব, যাতে ৰাইজে গম পায় যে অপৰাধ কৰিব নালাগে, অপৰাধ কৰাজনেও গম পায় যে মই অপৰাধ কৰি ভুল কৰিলো। কিন্তু এনেকুৱা হ'ব নালাগে যে তেওঁলোকে জেলত গৈ পেলাই আৰু নতুনকে তেওঁলোকে অপৰাধীৰ লগত থাকি এজন আৰু নতুন অপৰাধীৰ, দাগী অপৰাধীৰ সৃষ্টি যাতে নহয় তাৰ কাৰণে এই আইনত ব্যৱস্থা আছে, যাতে পিটি অফেন্সত মানুহে ডাঙৰ শাস্তি নোপোৱাকে কম কমিউনিটি ছাৰ্ভিচ কৰিয়ে তেওঁলোকে নিজৰ দোষটো, তেওঁলোকৰ যে শাস্তি মূল পাতি ল'ব পাৰে। সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি মোৰ এইখিনি আহ্বান, এইটো এটা ন্যায় ব্যৱস্থা। ইয়াতে কাকো ক্ৰিমিনেল হিচাপে দেখা নাপায়, ইয়াতে কাকো অপৰাধী হিচাপে শাস্তি দিম বুলি কোনো ধৰণৰ আইনৰ ব্যৱস্থা নাই। ইয়াতে কি কোৱা হৈছে যে নাগৰিকক সুৰক্ষা প্ৰদান কৰা হ'ব, ইয়াতে ন্যায় প্ৰদান কৰা হ'ব।
গতিকে সাধাৰণ ৰাইজে এই আইন তিনিখনৰ দ্বাৰা সামগ্ৰিকভাৱে উপকৃত হ'ব বুলি মই নিশ্চিত। চেঙাৰ পৰা জাকিৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 24 NE।